আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আমি তিনিচুকীয়াৰ ঐতিহাসিক নপুখুৰীৰ পাৰৰ আজি যি অবৈধভাৱে যি ভেণ্ডৰ জোন বহি আছে এই ভেণ্ডৰ জোনৰ ওপৰত আমি আজি উপস্থিত হৈছোঁ। ইয়াত আহি দেখা পাইছোঁ যে ইয়াৰ কেইবাখনো দোকান তেওঁলোকে অবৈধভাৱে বহায়, প্ৰায় 30খনমান দোকান অবৈধভাৱে বহায়। তেওঁলোকে মাছ মাংসকে আদি কৰি লেতেৰা আৱৰ্জনাবিলাক যি আমাৰ ঐতিহাসিক যি মটক ৰজাৰ পুখুৰী নপুখুৰী, এই নপুখুৰীত তেওঁলোকে পেলোৱা আমি ইতিমধ্যে পৰিলক্ষিত হৈছোঁ। আৰু ইয়াৰ লগে লগে আমি দেখিবলৈ পাইছোঁ ইয়াত আটাইতকৈ দুখ লগা বিষয়টো হৈছে তিনিচুকীয়াবাসী হিচাপে বা আমি মটক জনগোষ্ঠীৰ ৰাইজ হিচাপেও আমাৰ দুখ লাগিছে যে এই পুখুৰীত মদৰ বটলৰ দৰে আমি দেখিবলৈ পোৱা গৈছে। তাৰোপৰি আমি ইতিমধ্যে ইয়াৰ আৱৰ্জনা যি মাছৰ কাৰ্টুনৰ পৰা আদি কৰি হাঁহ কুকুৰাৰ যি পাখি এইবিলাক পেলাই যি পৰিৱেশ বিনষ্ট কৰিছে, এই বিনষ্টৰ ওপৰত আমি আজি তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনে আজি এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি ইয়াৰ উপায়ুক্ত মহোদয় তথা জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে ইয়াত বহি থকা লোকসকলো কিন্তু দৰিদ্ৰ পৰিয়ালৰ হয় যদিও তেওঁলোকক এটা উপযুক্ত ভেণ্ডৰ জোন ব্যৱস্থা কৰি দিয়ক। তেওঁলোকৰ ব্যৱসায়ৰ যি একেবাৰে মাৰি পেলাব নালাগে, তেওঁলোককো এটা ভেণ্ডৰ জোন হিচাপে তেওঁলোকে নিৰ্বাচন কৰি দিয়ক। আৰু ঐতিহাসিক যি নপুখুৰী, এই নপুখুৰী সৌন্দৰ্য ৰক্ষাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি আজি এটা কথা কিন্তু স্পষ্ট আকাৰে আমি জনাইছোঁ যে পৌৰসভাৰ যি পৌৰপতি মহোদয়ৰ লগত আমি যোৱাকালি এবাৰ সাক্ষাৎ হৈ তেওঁলোকৰ লগত আলোচনাৰ মাধ্যমে আমি জানিব পাৰিছোঁ যে পৌৰসভাৰ যি ছত্ৰছায়াত কোনো ধৰণৰ কাম হোৱা নাই। ইয়াত পৌৰসভাই কোনো ধৰণৰ অনুমতি দিয়া নাই। অনুমতিবিহীনভাৱে তেওঁলোকে ইয়াত দোকান পোহাৰ বহাই আছে। যদিও আমি আজিৰ এই স্থানৰ পৰা আমি অনুৰোধ জনাইছোঁ তেওঁলোককো এটা উপযুক্ত স্থান দিয়ক, তেওঁলোককো কৰ্মসংস্থাপনৰ বাট দেখুৱাওক। কিন্তু সমান্তৰালভাৱে ঐতিহাসিক মটক ৰজা সৰ্বানন্দ সিংহৰ দেউতাকৰ নামত খুন্দোৱা যি নপুখুৰী, এই নপুখুৰী যাতে সৌন্দৰ্য বিকৃত নহয়, ইয়াত যাতে কোনো ধৰণৰ বিনষ্ট নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনালোঁ। আজি আমি ইয়াত আহি দেখিলোঁ যে ইয়াত আগৰ পৰাই আপোনাৰ মৰুতনন্দন কানন পাৰ্কৰ সন্মুখত আমাৰ ভেজিটেবল ভেণ্ডাৰ্ছ আৰু এনেকৈ নানা বিভিন্ন ধৰণৰ আপোনাৰ নন ভেজ যেনেকৈ চিকেন এইবোৰৰ আপোনাৰ ষ্ট্ৰীট ভেণ্ডাৰ্ছ আছিলে। তেওঁলোকে বহুত দিনৰ পৰা বহি আছোঁ বুলি তেওঁলোকে কৈছে। আমি ইয়াত যিটো আমাৰ মৰুতনন্দন কানন পাৰ্কটো, ইয়াত কেইদিনমান আগতেও আমি বিউটিফিকেশ্যন কৰি এইটো ইনগ্ৰেশ্যন কৰিছিলে আমাৰ অনাৰেবল মিনিষ্টাৰে। তো এইকাৰণে আমি এই গোটেই প্ৰজেক্টটোত আৰু পাৰ্কটো যেনেকৈ আমাৰ এতিয়া এটা বিউটিফিকেশ্যন আমি প্ৰজেক্ট লৈছোঁ, এই প্ৰকল্পটোৰ কাৰণে আমি এতিয়া এই ফ্ৰণ্টত যিখিনি আমাৰ ভেণ্ডাৰ্ছ বহি আছিলে তেওঁলোকক আমি বেলেগ এটা অল্টাৰনেটিভ ছাইড আমি বিচাৰি দিছোঁ। ইতিমধ্যে তেওঁলোকেও এগ্ৰী হৈছে। তো আমি ওচৰতে তেওঁলোকৰ কাৰণে 10জনমান বহিব পৰাকৈ আমি ছাইট আইডেণ্টিফাই কৰিছোঁ। এইটো স্থায়ীভাৱে হ'ব ন অস্থায়ীভাৱে? নে ষ্ট্ৰীট ভেণ্ডাৰ্ছৰ লোকেশ্যনটো এনেই পাৰ্মানেণ্ট বুলিতো ক'ব নোৱাৰি। তাত যদি ফিউচাৰত কিবা এটা প্ৰজেক্ট বনে তাৰপৰা আমি আকৌ তেওঁলোকক উপযোগী এনেকৈ জেগা আমি দিব লাগিব। তেওঁলোকৰ ষ্ট্ৰীট ভেণ্ডাৰ্ছৰ লাইভলিহুডৰ কথাও আছে। এইটোৰ কাৰণে আমি পূৰা বেলেঞ্চ ৱেত চাই তেওঁলোকক আমি জেগা দিছোঁ।